21/8/2021 তাৰিখে ধেমাজি নগৰৰ মাজমজিয়াত ASTC বাছ ষ্টেণ্ডৰ অপজিটত যি এক নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছিল নন্দিতা শইকীয়া নামৰ এগৰাকী ছাত্ৰীক যি হত্যা কৰা হৈছিল সেই গোচৰত আজি চূড়ান্ত ৰায়দান মাননীয় আদালতে কৰিছে। 21/8/2021 তাৰিখে ৰিণ্টু শৰ্মা নামৰ এজন ব্যক্তিয়ে তিনিজন ব্যক্তিক একেলগে দাৰে হত্যাৰ উদ্দেশ্যেৰে আক্ৰমণ কৰিছিল। তেওঁলোকৰে দুজন দেৱ দত্ত আৰু কাশ্মীনা দত্ত সৌভাগ্যক্ৰমে দীঘলীয়া ট্ৰিটমেণ্টৰ পিছত তেওঁলোক আৰোগ্য হ'বলৈ সক্ষম হ'ল যদিও নন্দিতা শইকীয়া 4 দিনৰ পিছতে মৃত্যু সাৱটি ল'ব লগা হ'ল। আৰু পিতৃ মাতৃৰ জীৱিত কালত সন্তানৰ মৃত্যুৰ যি এক বেদনা সেই বেদনা তেওঁলোকৰ পিতৃ মাতৃয়ে সহিব লগা হ'ল। সেই মৃত্যু কোনো স্বাভাৱিক মৃত্যু নাছিল, সেই মৃত্যু কোনো দুৰ্ঘটনাজনিত কাৰণত হোৱা মৃত্যু নাছিল, সেই মৃত্যু কোনো ৰোগজনিত কাৰণত হোৱা মৃত্যু নাছিল, সি আছিল এক হত্যাকাণ্ড। আৰু প্ৰচুৰ সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। আমি যিমান ইচ্ছা কৰিলেও তেওঁ পৰিয়ালৰ মানুহে যিমান ইচ্ছা কৰিলেও কোনো কালে কোনোদিনে তাইক আৰু উভতাই নাপায়। গতিকে এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰ শেষ হ'ল। আৰু এই যি ক্ষতি, এই ক্ষতি কেৱল নন্দিতা শইকীয়াৰ পৰিয়ালবৰ্গৰ ক্ষতি নহয়, এই ক্ষতি কেৱল মৰিধল মহাবিদ্যালয়খনৰ ক্ষতি নহয়, এই ক্ষতি কেৱল নন্দিতা শইকীয়াৰ পৰিয়ালবৰ্গ আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ ক্ষতি নহয়, এই ক্ষতি এক সামাজিক ক্ষতি। অপৰাধ যিমানে গম্ভীৰ হয়, যিমানে গধুৰ হয়, তাৰ শাস্তিও সিমানে গম্ভীৰ হ'ব লাগে। এই উদ্দেশ্যৰে আজি 4টা বছৰে মই নন্দিতা শইকীয়া আৰু তেওঁলোকৰ বাকী দুজন জখমীৰ হৈ পিনে ওকালতি কৰি আহিছিলো। আৰু আমাৰ উদ্দেশ্য এটাই আছিল, যিহেতু অপৰাধ গম্ভীৰ গতিকে ইয়াৰ শাস্তিও হ'ব লাগে গম্ভীৰ। আৰু তাৰ পৰিণতিত আজি মাননীয় আদালতে চূড়ান্ত ৰায়দান কৰি ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ 302ত মৃত্যুদণ্ড